আসসালামু আলাইকুম। ইউচিচি এই প্ৰসংগটো অহাৰ লগে লগে দেখিবলৈ পোৱা গৈছে যে বহুতে বিবাহ পঞ্জীয়ন আৰু বিবাহ বিচ্ছেদক লৈ মানুহৰ মনত বহু ধৰণৰ প্ৰশ্ন ডিভোৰ্সক লৈ বাৰ মোক ফোন মাৰি আছে বা এডভোকেট ৰেশমী সিদ্দিকা মোৰ কাষত দেখিব পাৰিছে। ডিভোৰ্স লৈ মেৰিজ লৈ মানুহৰ মনত বহু ধৰণৰ প্ৰশ্ন আছে যে ইউচিচি যেতিয়া এই প্ৰশ্নটো মানুহৰ মনত আহিছে তেতিয়াৰ পৰা মানুহে ফোন মাৰি আছে তো পূৰ্বৰ পত্নীৰ ডিভোৰ্স নোহোৱাকৈ কেনেদৰে বিবাহ কৰিব, এনেদৰে বহু ধৰণৰ প্ৰশ্ন আৰু মানুহৰ মনত। গতিকে মই অনুৰোধ জনাইছোঁ ভিডিঅ'টো আপুনি শেষলৈকে চাওক। মোৰ কাষতো আছে এডভোকেট ৰেশমী সিদ্দিকা, মোৰ চিষ্টাৰ, বা কেনেধৰণে বিবাহ বিচ্ছেদ কৰিব পাৰে এইটোৰ প্ৰসংগত আমি আলোচনা কৰিম। ভাবিছোঁ মোৰ ভিউৱাৰ্ছে এইটো বিষয়ত ভালদৰে অৱগত হ'ব, বহুতে নজনা কথাখিনি জানিব পাৰিব। আপুনি যদি এইটো সমস্যাত পৰি আছে এই নাম্বাৰত যোগাযোগ কৰিব পাৰে, আপুনি সমস্যাটো সমাধান কৰিব পাৰিব। গতিকে কি জনাব এই ক্ষেত্ৰত? আসসালামু আলাইকুম। হয়, মই এডভোকেট ৰেশমী সিদ্দিকা আৰু মোৰ কাষত আছে আজহাৰ বাই। ইতিমধ্যে আপোনালোকে চবে দেখিছে মোৰ ল ষ্টেণ্ড পইণ্ট পেজত এটা ভিডিঅ' আপলোড কৰিছোঁ আৰু তাতে ইউচিচিৰ বিষয়ে ডিটেইলছভাৱে মই আলোচনা কৰিছোঁ। ইউচিচিত বিশেষকৈ 4টা বস্তুৰ ওপৰত বেছি গুৰুত্ব দিয়া হ'ব। নাম্বাৰ 1 হৈছে বিবাহৰ ক্ষেত্ৰত সময়সীমা নিৰ্ধাৰণ কৰিব। নাম্বাৰ 2 হৈছে বহু বিবাহ, আৰু এই বহু বিবাহটো এজনে এখনতকৈ বেছি বিবাহ কৰিব নোৱাৰে। নাম্বাৰ 3 হৈছে লিভ ইন ৰিলেশ্যনশ্বিপ, আৰু নাম্বাৰ 4 হৈছে সম্পত্তিৰ ক্ষেত্ৰত ছোৱালীৰ ল'ৰাৰ সৈতে সম অধিকাৰ। এই 4টা বিষয়ৰ ওপৰত বিশেষকৈ গুৰুত্ব দিয়া হ'ব। আচ্ছা, এতিয়া দেখিবলৈ পোৱা গৈছে মানুহে হয়তো ইউচিচি যেতিয়া বলবৎ হ'ব মানুহে ভালদৰে জানিব। এতিয়া মানুহে এইটো বিষয়ত মানে খেলি মেলি লাগি আছে যে কোনোবাই হয়তো বহু বিবাহ কৰিছে, কোনোবাই হয়তো কৰিম বুলি ভাবি আছে। পূৰ্বৰ পত্নী এতিয়া বিচ্ছেদ হৈছে, কিন্তু আল্টিমেটলি আইনী প্ৰক্ৰিয়া বিচ্ছেদ হোৱা নাই। এইটো বিষয়ত আমাৰ ৰাইজক কি জনাব? হয়, এই ক্ষেত্ৰত যদি কোনোবাই এখনতকৈ বেছি বিবাহ কৰে তেতিয়াহ'লে এইখন আইনত তেখেত আইনীভাৱে দণ্ডনীয় হ'ব, বা এইখন আইনত এই বস্তুটো বেআইনী বুলি ঘোষণা স্পষ্ট আছে। সেইকাৰণে তেখেতে ডাইৰেক্টলি আগতে ডিভোৰ্স দিব লাগিব, আগতে লিগেল প্ৰচিডিং মতে ডিভোৰ্স দিব লাগিব। সেই ক্ষেত্ৰত আপুনি অকল নটাৰী বা মেজিষ্ট্ৰেট যোগে ডিভোৰ্স কৰিলে নহ'ব। আপুনি ডাইৰেক্টলি ডিভোৰ্স কেছ ফাইল কৰিব লাগিব, বা কোৰ্টত গৈ পেলাই আপোনাৰ ডিভোৰ্সৰ ওপৰত এটা গোচৰ ফাইল কৰিব। এইটো মই বুজিছো, মানে গোচৰ ফাইল কৰিলে হয়তো প্ৰচেছিঙত যাব। এতিয়া দেখিবলৈ পোৱা গৈছে যে বিবাহৰ ক্ষেত্ৰত কোনোবাই কৈ আছে 18 বছৰ প্লাছ হলে বিয়া দিব পাৰিব, কোনোবাই আকৌ কৈ আছে 21 বছৰ হলে বিয়া দিব পাৰিব। এইটো বিষয়ত কি জনাব? হয়, ইতিমধ্যে মুখ্যমন্ত্ৰী স্পষ্ট উল্লেখ কৰিছে যে বিবাহৰ ক্ষেত্ৰত ছোৱালীৰ 18 বছৰ কমপ্লিট হ'ব লাগিব আৰু ল'ৰাৰ ক্ষেত্ৰত 21 বছৰ কমপ্লিট হ'ব লাগিব। কিন্তু 18 বছৰ কমপ্লিট হোৱাৰ পিছত যদিও বিবাহখন হৈ যায়, কিন্তু এই বিবাহখন পঞ্জীয়নভুক্ত কৰিলেহে আপোনাৰ বিবাহখন সম্পূৰ্ণ হ'ব। গতিকে মই ভাবো সমূহ ৰাইজক কি অভিভাৱকসকলক এটাই অনুৰোধ জনাওঁ যে যদি আপোনাৰ ল'ৰা ছোৱালী বিবাহ কৰাইছে তেতিয়াহ'লে কম সময়ত যথাসম্ভৱ আপুনি সেই মেৰেজখন বা সেই বিবাহখন ৰেজিষ্টাৰ কৰিবলৈ চেষ্টা কৰক, অন্যথা আপোনাৰ পঞ্জীয়ন কৰিব বাধ্যতামূলক। বহুতে হয়তো ভাবি আছে এতিয়া বিয়া হৈ গৈছে, এতিয়া আমি কোৰ্ট মেৰেজখন কৰা নাই, কিন্তু আপুনি এখন কৰিব লাগিব, নহ'লে ইউচিচিৰ আণ্ডাৰত আপুনি এটা সময়ত বিপদত পৰিব। গতিকে সময়ত আগতে আপুনি কোৰ্ট মেৰেজখন কৰি লওক। যদি কোনোবাই বহু বিবাহ কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি পূৰ্বৰ পত্নীক ডিভোৰ্স দিব লাগিব। তেতিয়াহ'লে আপুনি আৰু এখন ডিভোৰ্স কেছ ফাইল কৰি পেলাই ডিভোৰ্স দিলেহে আপুনি সেকেন্ড মেৰেজ কৰিব পাৰিব। এতিয়া ডিভোৰ্স দিবলৈ হ'লে মিউচুৱেল ডিভোৰ্স আছে, পূৰ্বৰ পত্নীটো নিবিচাৰিব মোক ডিভোৰ্স দিয়ক, সেই বস্তুটো কেনেকুৱা প্ৰক্ৰিয়াত যাব? সেই বস্তুটো আল্টিমেটলি গোচৰ কৰিলেহে মিউচুৱেলি গৈ পেলাই ডিভোৰ্স হ'ব, তেতিয়াহে দ্বিতীয় বিবাহ কৰিব পাৰিব। আদাৰৱাইজ এইটো আমাৰ ভাৰতৰ আইনত টোটেলি বেআইনী বুলি ঘোষণা কৰিছে। আচ্ছা, যে নহওক বহুখিনি কথা সবখিনি কথা যদি আমি কওঁ ভিডিঅ'টো দীঘল হৈ যাব। এটা নাম্বাৰ থাকিব, নাম্বাৰত আপুনি যোগাযোগ কৰক। বিশেষকৈ আমাৰ হোজাই জিলাৰ বাবে আপুনি এই সমস্যাটোত যদি পৰিছে, ডিভোৰ্স হওক, বিবাহ পঞ্জীয়ন হওক, বিচ্ছেদ হওক, বা আপুনি বিভিন্ন ধৰণৰ আইনী সমস্যাত পৰিছে, এই নাম্বাৰত যোগাযোগ কৰিব পাৰে। মোৰো নাম্বাৰ আছে, আপুনি পৰামৰ্শ ল'ব পাৰে। আৰু এনে সমস্যা আপুনি আইনী সমস্যাৰ বিষয়ে মোৰ চিষ্টাৰ এডভোকেট ৰেশমী সিদ্দিকা তেওঁৰ সৈতে আলোচনা কৰিব পাৰে। আমি নকওঁ যে আপুনি আমাৰ ওচৰত আহক, আপোনাৰ আমাৰ ওচৰত আহি আলোচনা কৰক,
তেতিয়াহ'লে আপুনি যিটো বস্তু নাজানে ইয়াৰ বিষয়ে ভালদৰে অৱগত হ'ব। আপুনি জানিলেহে ইয়াৰ সমস্যাটোৰ সমাধান ওলাব। হয় হয়, মই ভিডিঅ'টো আপলোড কৰাৰ পিছত বহুত ধৰণৰ কুৱেশ্যন কৰিছে, আৰু আচলতে এই কুৱেশ্যনবিলাকৰ আনচাৰটো মই যদি কমেণ্টত দিওঁ তেতিয়াহ'লে বহুত দীঘল হৈ যাব। গতিকে আপুনি পাৰ্চনেলি মোৰ নাম্বাৰটো বা আজহাৰৰ নাম্বাৰটো লৈ ল'ব, আৰু আপুনি কণ্টেক্ট কৰিব, বা আপোনাৰ যিটো সমস্যা আছে সেই সমস্যাৰ বিষয়ে আমাক অৱগত আমাৰ কৰিব। লগ ধৰক, হয়। কথা পাতক, বুজক, তেতিয়াহে আপুনি ভালদৰে হয়, নিশ্চয়, জানিব নিশ্চয়। পাৰিব। ধন্যবাদ।